নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম কৃষ্ণ লোহাৰ মই সহকাৰী শিক্ষক 115 নং উভতমক প্ৰাথমিক বিদ্যালয় মই পুনৰবাৰ তোমালোকৰ কাৰণে লৈ আনিছোঁ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 3 ট্ৰাফিক লাইটছ তোমালোকে মনোযোগ দি শুনিবা পাঠ আৰম্ভ কৰাৰ আগে আগে মই তোমালোকক এই চিহ্নটো এটা দেখাবলৈ বিচাৰিছোঁ ইয়াত তিনটা লাইট আছে নহয় জানো এটা ৰঙা লাইট হালধীয়া লাইট আৰু সেউজীয়া লাইট প্ৰত্যেক লাইটৰে নিজা নিজা কাম আছে তাকে আমি পিছৰ পাৰ্ট আমি আলোচনা নেক্সট পেজত আমি আলোচনা কৰিম তোমালোকে মনোযোগ দি চাবা এতিয়া ইয়াত হৈছে ট্ৰাফিক লাইটছৰ কাম হৈছে যান বাহন নিয়ন্ত্ৰণ কৰা আমি ডাঙৰ ডাঙৰ চহৰত বা টাউনত দেখা পোৱা এই ট্ৰাফিক লাইটছৰ বিষয়ে আমি আলোচনা কৰিম হয় নহয় তোমালোকক মই চেম্বলটো দেখালো তাৰ কাম কি এতিয়া আমি নেক্সট পাৰ্টত আমি আবৃত্তি কৰিম আৰু শুনাম তোমালোকক এতিয়া তোমালোকক মই পাঠটোলৈ লৈ গৈছো লেসন 3 লেটস ৰিচাইট ট্ৰাফিক লাইটছ মই প্ৰথমতে আবৃত্তি কৰি শুনাই দিম তাৰপিছত অসমীয়া ভাঙনি কম তোমালোকে মনোযোগ দি শুনিবা ঠিক আছে red says stop green says go wait and watch before you go red says stop green says go wait and watch before you go এতিয়াত কি বুলি কৈছে red says stop ৰঙা লাইটে ৰখিবলৈ কয় হয় নহয় green says go অৰ্থাৎ সেউজীয়া লাইটে যাবলৈ কয় wait and watch before you go আৰু যোৱাৰ আগতে এঠাইত ৰৈ মেলি ইফাল সিফালে চাব লাগে বুলি কৈছে ঠিক আছে wait and watch before you go যোৱাৰ আগতে এঠাইত থিয় হৈ খু সাইডে বাও সাইডে চাই পেলাইহে পাৰ হ'ব লাগে বুলি ইয়াত কৈছে এটা তোমালোকক আৰু এবাৰ আবৃত্তি কৰি শুনাই দিছো red says stop green says go wait and watch before you go red says stop green says go wait and watch before you go এটা তোমালোকে এই পদ্যটো মুখস্থ কৰিবা 4 লাইনৰ হে আছে গতিকে ঘৰত 3-4 বাৰ মান লিখিবা 4 লাইন বহিত আৰু ধুনিয়াকে আখৰবিলাক কাৰ্চিভত লিখিবলৈ চেষ্টা কৰিবা দেখিবলৈ খুব ধুনিয়া হ'ব আৰু ঘৰত মুখস্থ কৰিবা বুলি মই আশা ৰাখিছো ঠিক আছে এটা তোমালোকে মোক নেক্সট বাৰত তোমালোকে মোক পঢ়ি শুনাব লাগিব ওকে এতিয়া আমি নেক্সট পেজলৈ যাম এতিয়া আছে আমাৰ এক্টিভিটি ঠিক আছে আমাৰ এটা এক্টিভিটিত আমাৰ দুটা প্ৰশ্ন আছে দুটা প্ৰশ্ন আমি ইয়াত উত্তৰ কৰিম তোমালোকে বহিত টুকি ৰাখিবা এক্টিভিটি 1 হু সেজ স্টপ আনসাৰত আছে ৰেড সেজ স্টপ অৰ্থাৎ কোনে ৰখিবলৈ কয় ৰঙা লাইটে ৰখিবলৈ কয় ঠিক আছে তাৰপিছত নেক্সট এক্টিভিটিলৈ গৈছো এক্টিভিটি 1 ৰে দ্বিতীয় প্ৰশ্ন বি নম্বৰ হু সেজ গো আনসাৰত আমি লিখিব লাগিব গ্ৰীন সেজ গো অৰ্থাৎ কোনে যাবলৈ কয় সেউজীয়া লাইটে আমাক যাবলৈ কয় ঠিক আছে এতিয়া আমি আইছো নেক্সট এক্টিভিটি লৈ 2 নম্বৰ লেটস ৰিড what the children are saying আহা আমি পঢ়ো লৰাছৰীবোৰে কি কৈছে I come to school on a bicycle I come to school by bus I come to school on foot এজনীয়ে কৈছে I come to school on a bicycle মই সাইকেলৰ দ্বাৰা স্কুললৈ আহোঁ আনজনীয়ে কৈছে বাছৰ দ্বাৰা আহোঁ আৰু আন এজনে কৈছে খুজকাৰি আহোঁ নেক্সট এক্টিভিটিলৈ গৈছো নেক্সট এক্টিভিটিত আছে work in pairs ask each other how do you come to school put a tick for the vehicles you see while coming to school ইয়াত কি বুলি কৈছে জোৰা বান্ধি কাম কৰিবলৈ কৈছে বা এজনে আনজনক খুদিবলৈ কৈছে তুমি কেনেকৈ স্কুললৈ আহা how do you come to school যোনটো যান বাহনৰ দ্বাৰা তোমালোকে স্কুললৈ যোৱা হেতুক টিক মাৰ্ক দি দিবা মই ইয়াত দি দিছো
যিজনে বাছৰ দ্বাৰা আহে তেওঁ বাছৰ দ্বাৰা আহোঁ বুলি বাছত টিক মাৰ্ক দি দিবা যিজনে গাড়ীৰ দ্বাৰা যায় গাড়ী বুলি গাড়ীত টিক মাৰ্ক দি দিবা আৰু যিজনে বাইচাইকেল বা চাইকেলৰ দ্বাৰা আহে তেওঁ চাইকেলৰ দ্বাৰা টিক মাৰ্ক দি দিবা আৰু যিজনে ৰিক্সাৰ দ্বাৰা আহে স্কুললৈ তে ৰিক্সাৰ দ্বাৰা দি দিবা নাওটো বহুত কম হয় গতিকে নাওটো মই কাটি দিছোঁ সেইটো তোমালোকৰ ইচ্ছা যদি তোমালোকে নাওৰ দ্বাৰা আহা তেতিয়া তোমালোকে কৰিব পাৰা নেক্সট এক্টিভিটিলৈ আহিছোঁ এইটো আমি ৰাইমছটো পঢ়ি শুনাই দিম মই তোমালোকক ৰিচাইট কৰি বা আবৃত্তি কৰি শুনাই দিম তোমালোকে মনোযোগ দি শুনিবা The wheels on the bus The wheels on the bus go round and round round and round round and round The wheels on the bus go round and round all through the town The horn on the bus goes beep 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 The horn on the bus goes beep 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 all through the town ইয়াত কৈছে the wheels on the bus বুলি কৈছে বাছত চকা থাকে আমি জানো হয় না এই চকাটোৱে কেনেকৈ গুল গুল কৰি ঘূৰি থাকে বুলি কৈছে এই কথাটো ইয়াত কৈছে the wheels on the bus go round and round round and round round and round the wheels on the bus go round and round all through the town যেতে আমি টাউনৰ মাজেৰে পাৰ হৈ যাম তেতে আমাৰ চকাটো কেনেকৈ ঘূৰণি আকৃতিৰে ঘূৰি থাকে তাকে ইয়াত কৈছে গৈ the horn on the bus goes beep 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 অৰ্থাৎ বাছৰ হৰ্নটো কেনেকৈ কৰে আমি আসলতে আমি শুনোতে টিটি টিটি পপ পপ এই শব্দটো শুনিছিলো কিন্তু আসলতে কি বুলি কয় বিপ 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 এনেকৈ শুনিছোঁ ইয়াত সেইটো কৈছে আৰু দ্য হৰ্ন অন দ্য বাছ গ'জ বিপ 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 অল থ্ৰু দ্য টাউন আৰু টাউনৰ মাজেৰে বিপ 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 কৰি হৰ্ণ বজাই বজাই যায় বুলি কৈছে হয় না অৰ্থাৎ গাড়ীৰ যিটো বাজনা থাকে বা সাইড দিয়ক বুলি গাড়ীটো চিঞৰি থাকিব নোৱাৰে সেইকাৰণে হৰ্ণটো ব্যৱহাৰ কৰা হয় এই হৰ্ণটোৱে টাউনৰ মাজতে যাওঁতে কেনেকৈ কৰে বুলি কৈছে বিপ 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 তোমালোকে বুজি পাইছা ঘৰত ইয়াক দুবাৰমান লিখিবা আৰু এটো পঢ়িবলৈ যত্ন কৰিবা এতিয়া আমি আহিছে নেক্সট এক্টিভিটিলৈ নাম্বাৰ 5 work in pairs ask question with what color is ইয়াত আমাক কৈছে জোৰা বান্ধি আমি কাম কৰিবলৈ কৈছে বা এজনে আনজনৰ লগত খুদা পুছা বা প্ৰশ্ন কৰিবলৈ কৈছে what color is milk অৰ্থাৎ গাখীৰৰ ৰং কি what color is grass মানে ঘাঁহৰ ৰংটো কি what color is an apple আৰু আপেলৰ ৰংটো কি what color is a sunflower অৰ্থাৎ সূৰ্যমুখী ফুলৰ ৰংটো কেনেকুৱা বা কি ৰঙৰ থাকে what color is a crow অৰ্থাৎ কাউৰীজনী ৰংটো বা কাউৰীৰ ৰংটো কেনেকুৱা থাকে হয় না মই লিখি দিছো তলত তোমালোকে চাই লবা ধন্যবাদ থাকিল তোমালোকলৈ আজিলৈ ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ সো মাচ